গুড মৰ্ণিং এভৰিৱান। মোৰ আন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ছানডেৰ এটি বিশেষ ৰাতিপুৱা, চাৰিওফালৰ এই শীতল পৰিৱেশ। যোৱা ৰাতি বৰষুণ দিয়াৰ বাবে আজিৰ পৰিৱেশটো বহুতেই ঠাণ্ডা, আৰু এই ঠাণ্ডা পৰিৱেশত ঘূৰিবলৈ যোৱাৰ আমেজেই সুকীয়া। সকলোৰে মুখত শুনি আছোঁ অসমীয়া চিনেমা শ্ৰী ৰঘুপতিখন হেনো বৰ ভাল হৈছে। তাকে সময় অকণমান উলিয়াই আজি চাম বুলিয়েই আহিলোঁ। এতিয়া আহি পাই গ'লোহি আমি চিনেমা হল। চ' আমাৰ হাতত টাইম বহুত আছিলে, কাৰণ শ্ব' আছিলে 12টা বজাত আৰু এতিয়া বাজিছে 11:30। তো গতিকে টাইম পাছ কৰিবলৈ আমি মলটোতে অকণমান ঘূৰিলোঁ। মলটোত ঘূৰি সঁচাকৈ বহুতেই বেছি ভাল লাগে। আপোনালোক অহা নাই যদি আহিব দেই। আৰু এই মলটোত আপোনালোকে শ্বপিং কৰাৰ লগতে বাচ্চাসকলৰ বাবে আছে গেমিং জ'ন, য'ত আপোনালোকে প্লে' কৰিব পাৰে। সৰু সৰু পোৱালীবিলাকক লৈ আহিলে কিমান যে ফূৰ্তি পাব। সঁচাকৈ মলটোত আহি বহুতেই বেছি ভাল লাগিলে। আপোনাকো এবাৰ দেখাইছোঁ আৰু ময়ো চাইছোঁ, চাই লওক। এনেকৈ ঘূৰি ঘূৰি অৱশেষত আমি ফাইনেলি চালোঁ শ্ৰী ৰঘুপতি। সঁচাকৈ মুভিখন বহুতেই বেছি ভাল হৈছে। অসমীয়া চিনেমা হিচাপে ইমানখিনি উন্নতি কৰাৰ বাবে বহুত বেছি ভাল লাগিছে। আপোনালোকে সময় উলিয়াই অকণমান চাবচোন। আৰু ফিল্ম শেষ কৰি নোখোৱাকৈ জানো থাকিব পাৰি। সেয়েহে আমি আহিলোঁ আজি ৰেষ্টুৰেণ্টলৈ। আমি আহি মেনু চাই একো লাভ নাই, সদায় যিটো খাওঁ সেইটোৱে। মই গৰমৰ কাৰণে খালোঁ ক'ল্ড কফি আৰু আমাৰ ডেইলি খোৱা বিৰিয়ানী আৰু চিকেন বাটাৰ মছলা। মই আৰু ৰ'ব নোৱাৰি খাই পেলালোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে ভিডিঅ'টো লাইক